হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনৰল জি কে মাষ্টাৰ। আনৰল জি কে মাষ্টাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি অধ্যক্ষ থাকে সেই অধ্যক্ষবিলাকৰ তালিকা এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। সিদিনা দেখাইছিলোঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ, আজি অসম লোকসেৱা আয়োগৰ অধ্যক্ষবিলাকৰ তালিকা আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি পলম নকৰাকৈ আৰম্ভ কৰোঁ। আৰ বি জানকী নাথ দাস পুৰকায়স্থ, তাৰ কোৱালিফিকেশ্যন হৈছে BA 1937 to 38, 39 to 40 মানে 3 বছৰ কাৰ্যকালৰ কাৰণে আছিল। বুজামুল হুছেইন 1937 to 38, 1937 চনৰ পৰা 1938 চনলৈকে আছিল বুজামুল হুছেইন এবছৰৰ কাৰণে। মৌলবী ফয়জনুৰ ৰহমান আলী কিমান চনৰ পৰা কিমান চনলৈকে আছিল? 1938 পৰা 1943 লৈকে, 1938 চনৰ পৰা 1943 চনলৈকে আছিল। শ্ৰী সুৰেশ চন্দ্ৰ সেনগুপ্তা, তাৰ কোৱালিফিকেশ্যন হৈছে MA 1940 পৰা 43, 1940 পৰা 43 চনলৈকে আছিল। ৰায় বাহাদুৰ SP বৰুৱা, তেওঁৰ কোৱালিফিকেশ্যন হৈছে MA BL আৰু তেওঁ 1943 চনৰ পৰা 1947 চনলৈকে আছিল, 1943 to 47। খান বাহাদুৰ আজিজুৰ ৰহমান, তেওঁৰ কোৱালিফিকেশ্যন হৈছে BA আৰু তেওঁ 1943 পৰা 44, 1943 চনৰ পৰা 1944 চনলৈকে আছিল। মৌলবী মজিদ উদ্দিন আহমেদ, তাৰ কোৱালিফিকেশ্যন হৈছে MA, তেওঁ আছিল 1945 to 47, 1947 চনৰ পৰা 1947 চনলৈকে আছিল। মৌলবী ছাজিদুৰ ৰহমান 1948 to 49, তেওঁৰ কাৰ্যকাল এবছৰ আছিল, 1948 চনৰ পৰা 1949 চনলৈকে আছিল। মিষ্টাৰ জে ৰিয়ানজা BL 1947 to 52, 1947 চনৰ পৰা 52 চনলৈকে আছিল। শ্ৰী SJ ডুংকান ৰিটায়াৰ্ড IAS, তেওঁ আছিল 1952 to 57, তেখেতৰ কাৰ্যকাল আছিল 1952 চনৰ পৰা 57 চনলৈকে। শ্ৰী আই ৰচুল, তেওঁৰ কোৱালিফিকেশ্যন হৈছে BSc বেচেলৰ অফ চায়েন্স 1955 to 1956, 1955 চনৰ পৰা 56 চনলৈকে আছিল। শ্ৰীমতী বি কংমেন, তাৰ কোৱালিফিকেশ্যন হৈছে BA 1957 to 62, 1957 চনৰ পৰা 1962 চনলৈকে আছিল। ডক্টৰ AC ভূঞা MSc PhD, তেওঁৰ কোৱালিফিকেশ্যন আছিল মাষ্টাৰ অফ চায়েন্স আৰু ডক্টৰ ডিগ্ৰী আছিল, 1962 চনৰ পৰা 1964 চনলৈকে আছিল, 1962 to 64 লৈকে আছিল। আৰু আছে শ্ৰী JN দাস IAS, তেওঁৰ কাৰ্যকাল আছিল 1968 to 72, 1968 চনৰ পৰা 1972 চনলৈকে আছিল। ৰাজা শ্ৰী AN দেৱ, তেওঁৰ কোৱালিফিকেশ্যন হৈছে MA BEd আৰু তেওঁৰ কাৰ্যকাল আছিল 1968 to 71। শ্ৰী A আহমেদ IAS 1968 to 71, তেওঁৰ কাৰ্যকাল আছিল 1968 চনৰ পৰা 1971 চনলৈকে। শ্ৰী RZ আহমেদ ৰিটায়াৰ্ড IAS 1970 to 72, 1970 চনৰ পৰা 72 চনলৈকে আছিল। শ্ৰী MN গগৈ IAS 1971 to 73, 1971 চনৰ পৰা 73 চনলৈকে আছিল। শ্ৰী RM দাস MA 1971 to 74, 1971 চনৰ পৰা 1974 চনলৈকে আছিল। শ্ৰী RK ভূঞা 1972 to 1977, 1972 চনৰ পৰা 1977 চনলৈকে কাৰ্যকাল আছিল। MD N ইছলাম 1973 to 79, 1973 চনৰ পৰা 1979 চনলৈকে আছিল। ডক্টৰ D শৰ্মা
1978 to 83 1978 চনৰ পৰা 1983 চনলৈকে আছিল। শ্ৰী এছ আহমেদ IPS ৰিটায়াৰ্ড 1978 to 81 1978 চনৰ পৰা 1981 চনলৈকে আছিল। ৰহমান IPS ৰিটায়াৰ্ড 1980 to 84 1980 চনৰ পৰা 1984 চনলৈকে তেখেতৰ কাৰ্যকাল আছিল। শ্ৰী MM বৰ্মা 1981 to 82 1981 চনৰ পৰা 1983 চনলৈকে আছিল। PN ব্ৰহ্ম 1982 to 1987 1982 চনৰ পৰা 1987 চনলৈকে তেখেতৰ কাৰ্যকাল আছিল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত বেছিকৈ শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিলে সিহঁতেও জনাৰ বাবে সুবিধা পাব আৰু আপোনালোকেও জানি আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত কামত আহিব এইবিলাক। আৰু এইবিলাক APSCৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে। তো এইবিলাক হ'ল APSCৰ অধ্যক্ষৰ তালিকা, অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ তালিকা। তো মই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষৰ তালিকাও মই দিছোঁ মোৰ আনোৱাল জিকে মাষ্টাৰ ইউটিউব চেনেলতে। তো আপোনালোকে মোৰ আনোৱাল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ ভিডিঅ' দিয়াৰ উৎসাহটো বা প্ৰেৰণাটো বৃদ্ধি হয়। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' হ'বলৈ মোৰ চেনেলটো ফ'ল' কৰি থাকিব। আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' এইটো চেনেলতে দি থাকিম। কোনো ধৰণৰ টকা নলোৱাকৈ বা কোনো ধৰণৰ ফি নলোৱাকৈ আমি দি থাকিম। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।